বলে বাবা ঘৰত নাযাওঁ বুলি কৈছো নহয় বলে নাযাওঁ বুলি কৈছো নহয় যাওঁ নাযাওঁ তোক নিফালে যদি তঞ্চকী বাইৰ কাঠিৰ কণাত থাপৰে কুকুৰৰ নিচিনা থব পাৰে তেতিয়াহ'লে তেওঁ জিকিব সেইকাৰণে আজিৰ পৰাই তই ইয়াতে থাকিবি ইয়াতে থাকলি কেনেকৈ হ'ব হাফিজ গৈছে কোকহে হাফিজ বৰবাতাক গেছি মোক কৈ গৈছে দেচোন যা তালা ভাং আৰু মায়া জ্বলাচোন জ্বলা কলৈ হাফিজ বোলে বৰপেটাক গেছি তাৰ ঘৰত কোনোবাই তালা ভাঙি আছে দিন দুপৰতে কোনে কেৰপা আৰু গুৰু বুলি কেছটো পাই না হ'ব নাম কাৰো নকওঁ ইয়াতে থাকি কেনাই পাইছা অলপ আৰাম পাইছা না ভয়া লগা নাই ৰ'ব পাছে ভয়হে এটা লাগি আছে হয় ফল কিহৰ ভয়া শৰ্মাই আমাক হাফিজৰ ফোন নাম্বাৰটো বিচাৰিলা আমি নাই বুলি ক'লো এতিয়া যদি শৰ্মাই হাফিজৰ ফোন নাম্বাৰটো পাই ফোন কৰি দেই আৰু কয় যে আমি ইয়াতে আছো তেতিয়াহ'লে ফল আকৌ নহয় যদি কৈ দেই তেতিয়া কি হ'ব আকৌ নহয় বুলি কৈছো ফল হাফিজে আকৌ নকৰে নহয় যদি কৈ দেই হেৰি মনে মনে থাকাই ফল পিছত দেখা যাব মাৰ কি কয় হে সঁচাই না মিছাই হৰমায়ে কোৱা কাৰণে ক'লো হৰমায়ে মিছা কথা ক'বনে হৰমায়ে কেৰপাক এতে গোটে দি কঁঠাল গিটাক লগাব থবা নলা নোৱাৰিব নহয় হাফিজে চাবি গতাই দিয়া বুলি কৈছে কিন্তু এটা কথা কৰিলে পাৰিব কিন্তু যদি হাফিজে হৰমায়েক এখন লিখিত দিয়ে হাফিজৰ ঘৰক লৈকে আপুনি মোক নিবা পাৰিব না এতিয়া যাব নেকি যাম ৰ'ব বলক শুনি আছো কওক হা শুনকচোন আপুনি এটা কাম কৰিব কাইলৈ অফিচলৈকে আহক হে আপোনাৰ চাৰি সীমাটোহে জুখি দিব লাগে ইমান টেনশ্যন কেলৈ লৈছে এই বাংলাদেশৰ বৰ্ডাৰ কাটা তাৰা খুটি পুতিবলৈ ওলোৱা নাই নহয় আপোনাৰ মাটি চাৰি সীমাটো জুখি দিব লাগেতো হা আপোনাৰ চাৰি সীমাটো মনত নাই নহয় মোৰ অকল এই দক্ষিণ ফালে কি এই গাঁওবুঢ়া পথটো সেইটোহে মনত আছে ইমান কথা মনত থকা হ'লে এই পথাৰত শিকলি টানি ভাত খাব নালাগে এচি ৰুমত বহি চাইন কৰি থাকিলোহেঁতেন বাৰু হেৰি নহয় তালুকদাৰ শুনকচোন মই চিধাকে কওঁ চব সময়ত বুজিছেনে অফিচৰ কথাবোৰ পাতি থাকি ভাল নালাগেহে এতিয়া ৰাখক কাইলৈ অফিচলৈ আহিব দেই গুড নাইট গুড নাইট ৰাম চুবাই পেলালেহি তালুকদাৰ মাটিৰ চাৰি সীমাটো জুখি দিব লাগে এনে কামুৰিছে সেইকাৰণে কাটি দিলো বাপাকে এতিয়া আপোনালোক কিবা য'ত বতত পৰব হেন পাওঁহে কিনো কথা কোৱা জীৱনৰ আধা বয়স গ'ল সেই চাৰি সীমা জুখি থাকোঁতে এতিয়াহে যত পটত পৰিম সেইটো কথা কনাই হে চুতীয়া মাষ্টৰৰ কইনা চাবা যায় কিবা য'ত পত হ'ব হেনে পাওঁহে শুনাচোন শুনা মই নিজে যোৱা নাই নহয় চুতীয়া মাষ্টৰ আৰু বাপেকে মোক প্ৰেছাৰ দিছে চুতীয়াক 10 টোমত সুধি লৈছো তাৰপিছত কি যত পটৰ কথা থাকিব পাৰে আপুনি বহু কথা বুজিয়ে নাপাই দক কোনিবা আহিল হৌৰা চৌৰা ক'ব নালাগে হৌৰা এটা কথা কওঁ দেই তোমাক মানে তোমাক মই ৱাৰ্ণিঙে দিছোঁ তুমি এই ৰাতি দৰ্জাখনে আগফালৰ খুলি নথবা এতিয়া মই নহয় কোনোবা হ'লহেঁতেন কি হ'লহেঁতেন কেঁচাতে মোৰ দুফাল কৰি পেলাম সেইটো সোমোৱাৰ পাছতে কৰিলাহেঁতেন হৌৰা কিন্তু এটা কথাহে দোস্তি এনিৱে মানে সাংঘাতিক ঘটনা এটা ঘটি গ'ল সেইটো কি হ'ল ঘটনাটো মানে ঠিক ঘটনা বুলি নহয় মানে সাংঘাতিক কথা এটা উদ্ঘাটন হৈ গ'ল কি কথা তাকেতো সুধি আছো তেৰি সৰুজনী ভনীয়েকৰ কেতিয়াবাই বিয়া হৈ গ'ল কাৰ তুমি মানে কথাবিলাকে বুজি নোপোৱা তুমিয়ে মই যে গৈ চুতীয়াৰ কাৰণে এজনী ছোৱালী চাইছিলো নে সেই ছোৱালীজনীৰ সৰুজনী ভনীয়েক বোলে কেতিয়াবাই বিয়া হৈ গ'ল এতিয়া যদি সেই কথাটো লৈ কিবা প্ৰব্লেমৰ সৃষ্টি হয় হ'বতো প্ৰব্লেম বৈনেকৰ আগতে বিয়া গেল বায়েকৰ কিয় জনাই যত পত নিশ্চয় আছে ৰ'বাহে যত পত ৰ'বা দোস্তি তুমি এটা যত পত কৰাহে কি হ'লে চুতীয়াক তুমি যত পটটো বুজাই দিয়া আগতীয়াকে যত পটটো বুজাই দিলে পিছলৈ চাগে যত পট নহ'ব আৰু কাৰেক্ট সেইটোৱে হ'ব দে কিয় যাম হা মই তোমাৰ তাতে মানুহৰ আগত ক'ব আগৰ মৰম নাই আইভা দিবি কাঠিত কুকুৰ পৰা দি পৰি থাকব গুজমুৰা কাক ক'লোৱে হেগলা কথা কৈছ মনত কৰা কাৰ আগত কৈছ কি মনত কৰবা লাগে কাকো ক নাই মই হেনা কথা ক'বা পাৰো কাবা কিয় নকৈছ মানুহতে কৈছো কাৰ আগত কৈছ মনত কৰা তেৰিকা মনে মনে থাকাই বাপা হাৰে সেইটো কথাকে ইমান ডাঙৰকে কৰি আছা
খঙৰ জালত কাৰোবাক ক'ব পাৰে কৈছি কোৱা নাই হে কানা হবাক লগি হেনে কথা মই কাকো কোৱা নাই বাপু হেত তেৰিকা বাই কথাৰ কথা এটা ক'লো হা ধৰি ল তুমি মোক বিশ্বাসতে কথাটো ক'লা ধৰি ল আৰু ময়ো বিশ্বাসতে তাক কথাটো ক'লো এতিয়া সেই কথাটোকে লৈ অকাৰণত ইমান হাহাকাৰ কৰিব লগা কি আছে কথাটোহে ক'লো দা মই নকওঁ কথাটো কেনেকে ক হ'ব হে হেৰি ৰ'বচোন এই বেকাৰ তৰ্ক কৰি লাভ নাই নহয় এতিয়া মূল কথা হ'ল কেৰপাই এখেতৰ ঘৰলৈ যাব না নাই সেইটো ক'লেই হ'ল ইয়াতে ইমান সুন্দৰকে আছে এই জেগা এৰি কিয় যাব হে নাযাবি ঐ মুঠে নাযাওঁ মই হেৰি বলক মই আপোনাক থৈ আহোঁ বাবা ৰৈ থাকিব তই সঁচাই নাযাওঁ বাঘৰ দৰে থাকিমহে এতে পেহী তোমাৰ তাতে যে কাঠিৰ কুকুৰ হৈ পৰি নাটকুটো মই কোনি টকা এগা তুই কালু গৈছি মই ক'বা নোৱাৰো মই এই আঙলি মটকি হাপলো পকা লেখি মৰব পচি পচি মৰব বলক আহিলোঁ দিয়ক কি হে গুৰু পকা লাগি মৰা এই পচি পচি মৰা শব্দগিলা শুনিলি মোৰ ঘৰতে গৰ্ভৰ পৰা ওলাই আহিবা খুজি আহে ওলাই দেখি চেষ্টা কৰি চাওঁ এক মিনিট মনে থাকা মোৰ কথাখিনি শুনি লোৱা আচ্ছা দুষ্টিয়ে মই চুটিয়ে বিয়া পাতিবৰ কাৰণে ছোৱালী তাকে তো কলো ইখান এখন যত পতৰ বাহা হ'ব চাব ৰাম এই যতপটটো কি যতপট হা হোৱাট ডু ইউ মিন বাই যতপট হা এই যতপটটো যতপট কৰিছে সেই যতপটটোহে মই বুজি পোৱা নাই বুজি পোৱা নাই তো যদি বুজি পালাক হৈ নহ দৌৰটা যাই পেলাই এইখন নালগা তামলত জেং বান্ধি যতপট নলগলাক হৈ হে তেৰি চুটিয়া সুধি বাপেকৰ হেঁচাতহে মই তাকে সুধবা লাগে তাক তো সুধা নাই তাক সুধিব লাগিছিল হৰমায়াক আৰে চুটিয়াৰ বিয়াৰ কথা আকৌ হৰমাই কিয় সুধিব লাগে হৰমায়ে সুধবা লাগছিল দ তাকেতো কিয় সুধাটো নাই যতপট হ'ব খাটাং হেৰা চুটিয়াৰ হৰমায়া হ'ল বান্ধৱী আৰু হৰমায়া হ'ল এগৰাকী বিবাহিত মহিলা মই 100 বাৰ কৈছো এইখান যি এখন যতপটৰ বাহা হ'ব খাটাং কি কথা কয় হে ছাৰ তাৰমানে ছোৱালীজনী পলাই গৈছিল এতিয়া ধৰি বান্ধি আনি বিয়া দিবলৈ ওলাইছে অতীত কাহিনী চাগে আৰু নাই তেনেকুৱা অতীত কাহিনী একো নাই কিবা বেমাৰ চেমাৰ আছিল নেকি ছাৰ বেমাৰ বুলিবলৈতো তেনেকুৱা একো নাই সঁচা কথা ক'বলৈ গ'লে ছোৱালীজনী খুব ধুনীয়া আৰু স্বাস্থ্য পাতিও খুব মজবুত কিন্তু মানে ছোৱালীজনীৰ এজনী সৰু ভনীয়েক আছে মানে আছিল ঢুকাই থাকিল চাগে নাই ঢুকুৱা নাই মানে আচল কথাটো হ'ল বায়েক থাকোঁতে ভনীয়েকৰ আজি 4 বছৰমান আগতে বিয়াখন হৈ গ'ল কথাটো সিমানেই সেইটো কি ডাঙৰ কথাটো ছাৰ বায়েক থাকোঁতে ভনীয়েক বিয়া হৈ গ'ল সেইটো একো ডাঙৰ কথা নহয় ছাৰ ডাঙৰ কথা হ'ব পাৰে ৰচোন দেউতা সৰুজনী বিয়া হৈ গ'ল 4 বছৰ আগতে বায়েকজনীৰ বিয়া হোৱা নাই কিবা তেনেকুৱা প্ৰব্লেম আছে নেকি তই এইবোৰ ভয় খাই থাকিলে নহ'ব নহয় এতিয়া তোৰ লগৰবিলাকৰ বিয়া হোৱা দেখিলে বেলেগেও তোক ছোৱালী নিদিব পাৰে কিয় ক'লে কথাষাৰ তাৰ লগৰ কেইবাজনেও শহুৰ শাহু দেখিলে ইয়াৰ এতিয়ালৈকে বিয়াই হোৱা নাই ছাৰ এতিয়া মই একদম চিধা কথা কৈছোঁ ছাৰ আপুনি ছোৱালী চাওক বাকীখিনি মই ইয়াৰ ডিচিশ্যন লৈ আছোঁ ছাৰ চুতীয়া কি কয় কি ক'ম ছাৰ উপায় নাই হ'ব দিয়ক ছাৰ দেউতাৰটো আৰু মই অবাধ্য হ'ব নোৱাৰোঁ তাকে কোনে মই কেৰপা কিবা খাবি বাপা কাঠিত কুকুৰ পৰা দি পৰি থাক য তাক আহিবা দিবি এনকে তুমি কনাই হয় না মই কোৱা নাই বাপা এই বুঢ়া বাসুদেউ কিৰাহে ক'লো মই এগলাখান কথা কোৱা নাই তোক কোনে কৈছে তুমি চিনি নাপাওঁ মই চিনি পোৱা নাছিলো কিন্তু এই মিছাকৰ কাৰণে ইতা সেই মানুহটোৱে মোক চিনি পাব
কেৰপা কেৰপা ও ভোলাদা ভোলাদা এ ভোলাদা এই শিয়ালে গাঁতত সোমোৱাই নাই কাউৰ কুকুৰে মাটিত ভৰি থোৱাই নাই তই পুৱাই আহি গেলি পাগলা হৈছ নেকি হা 7টা বাজি গেল কিহৰ 8টা বাজিলে 7টা 5 হল তোৰ এডাল ঘড়ী নহয় ঘৰা যা কি কথা কোৱা মই তোমাক কিয় মিছা কথা কম হা সঁচাই 8টা বাজিল নেকি কি সঁচাই 7টা বাজিল নেকি তুমি উঠাই নাই আজি বোলে তুমি আমাৰ নদলাৰ বজাৰত যোৱা হা 7টা বাজিল যদি আৰু বাজাৰত যোৱা সময় নাই যা ৰচোন বাজাৰত ফুৰিব যাবি নেকি আজি বোলে বাজাৰ কৰিব যোৱা হা কৰবি যা বাজাৰ আজি হাতত পইচা য'তটো অলপ কম আছে কথা হ'ল পইচাটো যেন তেন আজি আৰ্জেণ্ট কাম এটা আছিলে সখীয়নীক বোলো এই বৰা বাবা শিকাব যাব লাগিছিল হ'ব দা তে আজি বৰা বাবাই শিকাম কালি বৰ্ণিবাৰী বজাৰত যাম বা পৰহি দিনা মৰুৱা বজাৰকে যাম তই মোৰ লগত বৰা বাবা শিকাব যাবি হ'ব দা বৌ ইচ্ছা কৰিছি তুমি এটা কাম কৰিবা তুমি পাৰত বহি থাকিবা মই শিকাম বৰা কেংকে বাই এটা কাম কৰবি তই ভিনিৰে শিকাবি আৰু মই সখীয়নীক শিকাম হাজাৰক তাই মোক গুৰু ভচ্ছি না মানুহ মাৰদাৰ কৰবা নৰে মনটো কিবা ভাল নহয় দালি কিয় হা পেহীৰ লগত বয়া হলো মানে পেহীক কুবুদ্ধিগিৰা লগে বয়া কৰলাক দেচোন তাক লৈ মানুহৰ কিমান ষড়যন্ত্ৰ কিমান নাটক কিহৰ নাটক হা মই হ'লে আকৌ নাটক কৰা নাই দা ভাই তোৰ কথা কোৱা নাই পাগলা সেগলা মানুহৰ কথা কৈছো আজিকালিতো গাল লুমকো বিশ্বাস কৰা টান হৈছে একলা কৰ কি কথা কৈ আছ মই হ'লে একো তলা ধুন পোৱা নাই তই তলা মুঠা পাব নালাগে এটা কথা কিন্তু মোৰ কিন্তু এটা লাভ হৈছে হাফিজত তাকে যায় তাৰ পাকঘৰে চাবি না ঘৰে চাবি এটা কাম কৰবি তই মাংস একপা লৈ যা ভাতকেইটা ৰান্ধি বাঢ়ি খাওঁ মোৰ কাম এটা আছে এতিয়া আৰু কি কাম হ'ল কামটো কৰি আগে তাৰপিছত যাবি এই এগলা কথা কিন্তু কাকো নকবি বুজা না কি কৰিছ আছো কথাই গহিন দিলা দেখোন হা মই কি দিছো কি দিয়া নাই সেইটো বাদ দিছো তই যে এনেকে দিনে ৰাতি ভলাৰ লগত ঘূৰি আছা তোৰ কি একো কাম বন নাই নাকি পেহীৰ আজি কিবা বাখাৰ আন হৈ আছ হা নহয় দিনে ৰাতি তোৰ লগত দেখি আছো না সেই দৰে কলো গুৱাহাটীত বোলে কিবা কৈছিলি তই ইনকাম বয়া নাওমান দৰমাহা হা গজমুৰা নিজৰ পেটটোতো পঢ়ি ৰাখছিলি ইতা ইয়াতে আহি নানানটা কুচ্ছা ৰচনা কৰছা কিহৰ কুচ্ছা কৰিলো হা এই ধৰ কেৰপাক যে এনকে কৈছা পেহী এনকে কৈছি পেহীয়ে সেনকে কৈছি মই সেগলাখান কেৰপাটা ক নাই হা ৰবাচোন ৰবা পেহী তুমি উৰাহৰ খং ভাঙা ধাৰাত কিয় জাৰি আছ তোমাৰ হৈছে কি হা কেৰপা ঘূৰি আহিল হৈ জানা না মই বোলে কৈছো আহিবা দি তাক কাঠিৰ কণাত কুকুৰ পৰা দি পৰি থাকব এই কু বাক্য ক মানুহটো কোনিয়ে পেহী মোক বুলি ভাবছি এইগিলান কথা কেৰপা কি নলগৈ হা আৰু এটা কথা দা পেহী সি য'তে নাথ কওক চাইলাৰ তলত আছে তুমি বেছি হাল্লা নকৰিবা কেল যৌ আমাৰ যোনী এটো বাক্য কৈছি বাণী দি কুবম ধৰি হক নেখ আহক অকণমান পনীৰ লৈ আহিছোঁ ভালকৈ বনাব লাগিব আলুৱে পনীৰে জোল বনাম খাই বৰ ভাল লাগে ভালটো লাগিব মই সেইবোৰ ৰান্ধিব নাজানিম নহয় হ'ব দে মই বনাম নহয় ৰচোন তই আজি হেড ছাৰ আৰু মণ্ডলৰ লগত ছোৱালী চাবলৈ যাব লাগিছিলে মোৰ যোৱাৰ ইচ্ছা নাছিল আচলতে নিয়মমতে আজি প্ৰথম দিনা তই যাব লাগিছিল তোৰ পচন্দ হ'লে মই পিছত গ'লোহেঁতেন সেইবোৰ মোক নালাগে শুন তোৰ পচন্দ হ'লেই যে এইবাৰ তোৰ বিয়াখন পাতিম খাটাং ঠিকে আছে খালি মায়ে ফোন কৰিছিল মায়ে মোক অলপ ফোনত খঙে কৰিছে কিয় মায়ে কৈছে মানে ভনীয়েকজনীৰ বিয়া হৈ গ'ল বাইকজনী ৰৈ গ'ল এতিয়া ভনীয়েকজনী কি কাৰণে ৰৈ গ'ল এই কথাটো লৈ
মাৰ অকণমান চিন্তাই হৈছে নেকি যদি এইখিনি কথা ভালকৈ পৰিষ্কাৰকৈ বুজাই দিব পৰা নাযায় তেতিয়াহ'লে মাৰ মনত কথাটো সাঁথৰ হৈ থাকিব সেইটোৱেই কথা আৰু ৰহ কাটি কুটি লওঁ ৰহ কি গছত গৰু উঠাৰ কথা কোৱাহে ঠিক মই কোৱা নাই নহয় আমাৰ তেওঁহে কৈছে তিৰোতা মানুহে তোমাৰ গছত গৰু উঠাৰ কথা ক'ব আৰু তুমি মই কি মানি ল'ম কি দিদি মানুহৰ বদনাম কৰি আছে হে নাই সখীয়নী মই ঠিক আপোনালোকৰ কথা কোৱা নাই মানে আচলতে মই আপোনালোকৰ হৈ তৰ্কহে কৰিছোঁ কি কোলা শৰ্মাৰ লগত কোলা শৰ্মাই মোক বাটত পাই ক'লে যে সকলো তিৰোতা মানুহে গছত গৰু উঠাৰ কথা কয় মোক সুধিছে হেডমাষ্টাৰ এই কথাষাৰ আপুনি মানি লয়নে আপোনাক সেনেকে কৈছি তাকেইতো তেওঁৰ মতেতো বোলে সদায় তিৰোতা মানুহে গছত গৰু উঠাৰ কথাই কয় আৰু সেই কথা যি পুৰুষে মানি লয় সেই পুৰুষবিলাক আকৌ তিৰোতাৰ তলত থকা পুৰুষ মানে তিৰোতা খেৰুৱা মই কোৱা কথা নহয় আকৌ দেই এই কোলা শৰ্মাই কোৱা কথাহে দোস্তিও টু সাম এক্সটেণ্ট কোলা শৰ্মা ইজ ৰাইট কি ক'লা আৰে মই চুতীয়া ছোৱালী চাম মই আকৌ শৰ্মাই কিয় সুধিম যি যথাপত হৈ থাকে মুঠতে কোলা শৰ্মা ৰাইট মানে তুমি ছোৱালী চাবাই চাম কিয়ে ডালি ৰামদেৱৰ দৰে এনেকে আছা কিয়া মাংসত ঠোকা গন্ধ হৈ লৈছে হা এই মাংসৰ অংশু ডালি নহয় মাংসৰ অনলি গণ হ'ল বৈ হেৰি আই বাপা ঐ কি মচমচা মাংসৰ গন্ধ উলিয়াই দিছে আই ফল এই ডালি ভুলে ঠিক কৈছি ভুলাই মাতছি তোমাক নাই মাতে মাংস কিনবা যাওঁতে কাষতে মাইকেল থিয়া হৈ আছিল মাইকেলো শুনি আহিছো তো ভোলা কুকুৰক মই মাতি আচ্ছা এটা কথা কচোন তোক মই ইয়াতে থকাৰ সুব্যৱস্থা কৰি দিলোঁ তই ইয়াতে আছা তই যেন দালিখক মাংসই দি খানা খাব মাতলি মোক কেনা মাতলি কি কয় গুৰু খনতক মই কৈ আহিছো তো আপোনাক খবৰ দিবা কি ক'লা সি মোক আকৌ একো নাই কি কয় হে এই ৰ'ব এতিয়া মই ফোন কৰি আছো মই 10বাৰমান কৈছো মোটামুটি কেইটা দে কৰ এই সনাতন ঐ তোক মই গুৰুক খবৰ দিবা কোৱা নাছিলো হা কি কি হ'ল এতিয়া কি হ'ল দেখছা ভোলাই কি কৈছি কি হ'ল সনাতনে গুৰুক খবৰ দিবা যাবা হৈছিল ভোলাই কৈছে কিয় যাবা লাগে মাংসৰ গন্ধ পালি কুকুৰে নিজে নিজে যাই অলব নহয় কি ক'লি তই কি ক'লি মই কোৱা নাই কুকুৰ বুলি ক'লা আপোনাক ভোলাই কৈছে কুকুৰ বুলি ভোলাই তোৰ নাম নাজনো ফল সি মোক চিনি পোৱা নাই ঐ তই আজি জতাৰ কোবত পাখৰা পাখৰি কৰি দিম ফল ইটা খুলবা নালগে হে খুৰা কোবৰ সময়ত খুলব দিয়ক ঠিক কৈছা তই কি ক'লি ঘৰ হা মোক ঠাট্টা কৈছা মই জতা হাতত নেওঁ কাণত নেওঁ টুকি হৈ যায় মই হাতত লৈ যাম তোক মই ভলা আজি হাত তলে যাওঁ খুৰা আখান ভৰিত চেণ্ডেল নিপিন্ধা খান কালি গাজাল আৰু শিল বান্ধিব হা সেইকাৰণেহে কৈছিলো গাৰপাদা ইটাও মাংসত পাক দিয়ে আছ হ'ব দে কিমান উঠলা থুগা গন্ধ হৈছে মই থাকবা পাৰা নাই কইনা ঠিক হ'ব ৰ'ব যদিহে যত পত নালগে বিয়াখে নহ'ব কি যত পতো লগাৰ কথা ক'লে একো নাই হে মূৰতো খুইছা মই বোলো ৰ'বচোন মহন্ত তাক বৈ কিবা এটা ক'বলৈ খুজিছে ক'বলৈ দিয়কচোন এখেতসকলে মোৰ কথাত গুৰুত্ব দিয়া নাই হে মই কৈ আছিলো কি শৰমায়াক একবাৰ কথাটো সোধাটো দৰকাৰ আছিল হে